আপুনি কোনো প্ৰকাৰে নিৰ্দোষী নহয় আপোনাক কিয় ক্ষমা কৰা হ'ব একে কথা ন্যায়ালয়ত বাৰে বাৰে কোৱাৰ প্ৰয়োজন নাই পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন সম্পৰ্কত মঙলবাৰে অনুষ্ঠিত শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে আকৌ এবাৰ এনেদৰে ভৰ্ৎসনা কৰে যোগগুৰু বাবা ৰামদেৱ আৰু সহযোগী আচাৰ্য বালকৃষ্ণক শুনানিৰ সময়ত ৰামদেৱে পুনৰ দেশবাসীৰ ওচৰত লিখিত ক্ষমা বিচাৰিব বুলি জনোৱা আবেদন নাকচ কৰি ন্যায়াধীশ হিমা কোহলি আৰু ন্যায়াধীশ এ আমানুল্লাৰ খণ্ড বিচাৰপীঠে কঠোৰভাৱে ৰামদেৱ আৰু বালকৃষ্ণক প্ৰশ্ন কৰে কি কাৰণে তেওঁলোকক ক্ষমা কৰা হ'ব ৰামদেৱ কোনো কাৰণতেই নিৰ্দোষী নহয় বুলি স্পষ্ট কৰি দি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে একে কথা বাৰে বাৰে কোৱাৰ প্ৰয়োজন নাই যোগ সাধনাৰ ক্ষেত্ৰত ৰামদেৱৰ অৱদানক স্বীকৃতি দিও সৰ্বোচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে যে পতঞ্জলিৰ আয়ুৰ্বেদিক ঔষধৰ বাণিজ্যিক প্ৰসাৰৰ বাবে ৰামদেৱ আৰু বালকৃষ্ণই আন চিকিৎসা পদ্ধতিক অৱমাননা কৰিছে শুনানিৰ সময়ত ৰামদেৱ আৰু বালকৃষ্ণই সংবাদপত্ৰত বিজ্ঞাপন দি দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব বুলি তেওঁলোকৰ অধিবক্তাই জনাই যদিও এই আবেদন নাকচ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ পিছত ৰামদেৱৰ এই মন্তব্য গ্ৰহণীয় নহয় যি বেমাৰৰ চিকিৎসা আৱিষ্কাৰ হোৱা নাই তাৰ চিকিৎসা কেনেদৰে সম্ভৱ আইন সকলোৰে বাবে সমান বুলি ৰামদেৱক হকিয়ালে ন্যায়ালয়ে এলোপেথিক চিকিৎসা সম্পৰ্কত তাচ্ছিল্য কৰা আচাৰ্য বালকৃষ্ণকো তীব্ৰ সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে ন্যায়ালয়ৰ মজিয়াত বালকৃষ্ণৰ স্বীকাৰোক্তি অজ্ঞানতাবশতঃ এই ভুল হৈ গ'ল যোগগুৰু বাবা ৰামদেৱেও স্বীকাৰ কৰিলে অত্যুৎসাহী হৈ তেওঁলোকে এই কাম কৰিছিল এলোপেথিকলৈ ভৱিষ্যতে কোনো মন্তব্য নকৰাৰ প্ৰতিশ্ৰুতি ৰামদেৱৰ এনে অনুৰোধ ৰক্ষা কৰা নহয় বুলি স্পষ্ট কৰি দি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে ক্ষমা বিচৰাৰ আবেদন গ্ৰহণ কৰা হ'বনে নাই সেই সিদ্ধান্ত পৰৱৰ্তী সময়ত লোৱা হ'ব অহা 23 এপ্ৰিলত অনুষ্ঠিত হ'ব এই গোচৰৰ পৰৱৰ্তী শুনানি নিউজ ডেস্ক ৰিপৰ্ট NKTV+